অত্যাচাৰ নচলিব অসমীয়াৰ ওপৰত অনা অসমীয়াৰ অত্যাচাৰ নচলিব অসমীয়াৰ ওপৰত অনা অসমীয়াৰ অত্যাচাৰ নচলিব দৈনিক হাজিৰা কৰা লোকৰ ওপৰত অত্যাচাৰ নচলিব এই দাবী মানিবই লাগিব মৌচুমী দাস শৰ্মা হাই মৌচুমী দাস শৰ্মা হাই হিন্দী নচলিব ষড়যন্ত্ৰ নচলিব প্ৰিন্সিপালৰ ষড়যন্ত্ৰ নচলিব প্ৰিন্সিপালৰ ষড়যন্ত্ৰ নচলিব প্ৰিন্সিপাল চলিব ইয়াত প্ৰিন্সিপাল গৰাকীৰ যি মইমতালি চলি আছে আমাৰ স্থানীয় যুৱকক কামৰ পৰা বহিষ্কাৰ কৰি অনা অসমীয়া আনাৰ বাবে যিটো ষড়যন্ত্ৰ কৰিছে সেইটো আমি কেতিয়াও মানি নলওঁ প্ৰথম কথা আমাৰ স্থানীয় যুৱক কেইজনে আজি ইমান বছৰ ইয়াত কাম কৰিলে আজি হঠাৎ তেওঁলোকক বহুৱাই দিব কামৰ অজুহাত দেখুৱাই এটা গাৰ্লছ হোষ্টেলৰ ডাষ্টবিন চাফা কৰি দিব আমাৰ অসমীয়া যুৱকক চুইপাত থকাৰ পিছতো এই কথাটো কেতিয়াও মানি ল'ব নোৱাৰি গতিকে আমি প্ৰিন্সিপাল গৰাকীক সকীয়াই দিছো আমাৰ যি স্থানীয় যুৱক ইয়াত কৰ্মৰত হৈছে তেওঁলোকক অতি শীঘ্ৰে কামত লওক আৰু আমি ইয়াৰ জৰিয়তে কামৰূপ জিলাৰ উপায়ুক্ত মহোদয়ক অনুৰোধ কৰিব বিচাৰিছো যে আপুনি এই বিষয়টো চাব লাগে আৰু এই বিষয়টো চাই আমাৰ যিখিনি স্থানীয় যুৱক কৰ্মসংস্থাপনৰ পৰা ইয়াত বহিষ্কাৰ কৰি দিছে তেওঁলোকক অতি শীঘ্ৰে কামত নিয়োগ কৰাৰ বাবে ব্যৱস্থা কৰাৰ কাৰণে আপোনাকো অনুৰোধ জনাইছো প্ৰিন্সিপাল ছাৰে এটা মানে ডাষ্টবিন যিটো ডাষ্টবিন নেকি গাৰ্লছৰ ডাষ্টবিন তাত মানে লেট্ৰিনৰ টাংকিতকৈও মানে নিচ এই ডাষ্টবিনটো আমাক চাফা কৰিব দিছিল অলৰেডি তাতে এই চুইপাৰ আছে চুইপাৰক বেলেগ কামত পঠাই আমাক চুইপাৰৰ কাম কৰিব দিয়াৰ কাৰণত আমি নকৰোঁ বুলি কয় আমাক কালিৰ পৰা বহাই দিছে আমাৰ কেতিয়াবা প্ৰয়োজন হ'লে মাতটো নহ'লে নামাতে এক নম্বৰ কথা 2 নম্বৰ কথা আমাৰ ডেইলি তাৰমানে সপ্তাহত একদিন ছুটিটো আমাক নিদিয়ে প্ৰিন্সিপালক কোৱাৰ পিছত প্ৰিন্সিপালে কয় এনজিঅ'ক লৈকে আলোচনা কৰক এনজিঅ'ক দিছোঁ এনজিঅ' আমি ফোন কৰিলে এনজিঅ' কয় যে আপোনালোকৰ অফিচৰ লগত কণ্টেক্ট কৰক অফিচে কেনেকৈ চলাব এই এখন মানে 2 ধৰা মূৰত কৰি আছোঁ আমাক বিধান লাগে আমি নৱোদয়ৰ আণ্ডাৰত আছোঁ নৱোদয় কয় এনজিঅ'ৰ আণ্ডাৰত আছোঁ এনজিঅ' কয় নৱোদয়ৰ আণ্ডাৰত আছোঁ আমি এতিয়া নিজে ধৰি মানে কনফিউজন হৈ আছোঁ কাৰ আণ্ডাৰত আছোঁ আমি নিজে নাজানো আজি আপোনালোকক ওলাই যাব দিছে প্ৰিন্সিপালে কিন্তু এনজিঅ'টো কোৱা নাই